নমস্কাৰ বন্ধু বান্ধৱীসকল, ইয়াৰ আগৰ ভিডিঅ'ত কথা পাতিলোঁ চুলি সৰাৰ সমস্যা সম্পৰ্কে, অৰ্থাৎ ইয়াৰ কাৰণ আৰু নিবাৰণ সম্পৰ্কে। আজিৰ ভিডিঅ'ত কথা পাতিম বন্ধু বান্ধৱীসকল অকালতে চুলি পকা, যিটো আমাৰ সচৰাচৰ দেখা যায় বৰ্তমান, যিটোক আমি অকাল পক্কতা ৰোগ হোৱা বুলি ৰোগৰ ভিতৰত ধৰা হয়। অকালতে চুলি পকে সেই সম্পৰ্কে, যে অকালতে চুলি কিয় পকে। বন্ধু বান্ধৱীসকল, আজিকালি কেৱল বয়সীয়াল লোকৰে নহয়, একেবাৰে কম বয়সীয়া ল'ৰা ছোৱালীৰো অকালতে চুলি পকা দেখা যায়। বৰ্তমান চুলিৰ এক এটা প্ৰধান সমস্যা বুলি ক'ব পাৰি। আগৰ মানুহক চুলি পকিলে বয়সীয়াল বা বুঢ়া বুলি জনা যায়, কিন্তু বৰ্তমান সৰু সৰু ল'ৰা ছোৱালীৰো চুলি পকা নিজ চকুৰে অনেক দেখিছোঁ। অৰ্থাৎ আজিৰ দিনত চুলি পকাৰ কোনো নিৰ্দিষ্ট বয়স নাই, যেতিয়াই তেতিয়াই চুলি পকি যায়। এতিয়া আমি বহুতেই জানো যে আমাৰ চুলিত পিগমেণ্ট মেলানিন নামৰ এবিধ দ্ৰব্য থাকে, আৰু এই পদাৰ্থবিধ কমি গ'লে চুলি বগা হ'ব পাৰে, অৰ্থাৎ তাকে আমি চুলি পকা বুলি কওঁ। গতিকে চুলি পকাটোৰ বয়সৰ লগত কোনো সম্পৰ্ক নাই। এই পিগমেণ্ট মেলানিন আকৌ কাৰ্বন, হাইড্ৰজেন, অক্সিজেন আৰু ছালফাৰেৰে গঠিত হয়। যেতিয়া এই পিগমেণ্ট মেলানিনৰ উৎপাদন আমাৰ শৰীৰত বন্ধ হৈ যায়, তেতিয়াই ক'লা চুলি বগা হ'বলৈ ধৰে, আৰু তাকে আমি চুলি পকা বুলি কওঁ আমাৰ সাধাৰণ ভাষাত। আনহাতে কেতিয়াবা আকৌ চুলি ক'লা বা বগা নহয় অন্য ৰঙৰো হ'ব পাৰে। এই ধৰক আপোনাৰ ৰঙা ৰঙৰ, বা যিটো আমাৰ অলপমান তামবৰণীয়া কালাৰ, সেই তামবৰণীয়া কালাৰো হ'ব পাৰে। ঠিক আছে, ইয়াৰ যিটো মূল কাৰণ হ'ল পিগমেণ্ট মেলানিন, যিকেইবিধ দ্ৰব্যৰ সংমিশ্ৰিত, অৰ্থাৎ কাৰ্বন, হাইড্ৰজেন আৰু অক্সিজেন আৰু ছালফাৰৰ যিকোনো এবিধৰ পৰিমাণ আপোনাৰ শৰীৰত হয়তো কমকৈ উৎপাদন হৈছে, আৰু নহ'লে হয়তো বেছিকৈ উৎপাদন হৈছে, আৰু সেইকাৰণে আপোনাৰ চুলিৰ ৰং বিভিন্ন হ'ব পাৰে। যেনে ধৰক বগা বা ৰঙা, আপুনি কোনো কালাৰ কৰা নাই কিন্তু ৰঙা, বা আপোনাৰ পিতল বৰণীয়া। ঠিক আছে, এনেকুৱা বিভিন্ন ধৰণৰ হ'ব পাৰে। গতিকে চুলি পকা বা অন্য ৰঙৰ মূল কাৰণটো হ'ল পিগমেণ্ট মেলানিন নামৰ যিবিধ দ্ৰব্য আমাৰ শৰীৰত উৎপাদন হয়, সেই দ্ৰব্যবিধৰ অভাৱ হোৱা। ঠিক আছে, এতিয়া ক'ম এই চুলিৰ অকাল পক্কতা ৰোধ কৰিবলৈ হ'লে কি কৰিব লাগিব। অকালতে পকা ৰোধ কৰিবলৈ হ'লে খাদ্যপ্ৰাণ, তাৰমানে ভিটামিন, প্ৰ'টিন, মেংগানিজ, আয়ডিনযুক্ত খাদ্য নিয়মীয়াকৈ খাব লাগিব। ঠিক আছে, তাৰোপৰি খাব লাগিব ভৃংগৰাজ শাক, তাৰপিছত কেহৰাজ, বাদাম, সতেজ শাক পাচলি, ক'লা তিল, বা আপুনি যদি ডাইৰেক্ট তিল খাব বেয়া পায় তেতিয়াহ'লে তিল পিঠাও আপুনি খাব পাৰে। কাঠফুলা আৰু সৰিয়হ শাক খাব লাগিব। এইবিলাক বস্তু আপোনালোকে নিয়মীয়াকৈ খাব লাগিব। আৰু আপোনাৰ চুলিত এই দোকানৰ তেল ব্যৱহাৰ কৰাৰ পৰিৱৰ্তে বিশুদ্ধ সৰিয়হৰ তেল ব্যৱহাৰ কৰিব লাগিব। ঠিক আছে, তেতিয়া কি হয়, 70-80 বছৰ বয়সলৈকে আপোনাৰ চুলি নপকে। যদি আপুনি আপোনাৰ শৰীৰৰ চুলিকোছাত যদি আপুনি খাটি সৰিয়হৰ তেলটো ব্যৱহাৰ কৰে, তেতিয়াহ'লে আপোনাৰ চুলি 70-80 বছৰলৈ নপকে। গতিকে যদি আপোনাৰ চুলি এতিয়ালৈকে পকা নাই, তেতিয়াহ'লে আজিৰ পৰাই খাটি সৰিয়হৰ তেলেদি চুলি যিটো মালিচ কৰে, যিটো মেছাজ কৰা বুলি কয়, সেইটো কৰিবলৈ আৰম্ভ কৰি দিয়ক। তেতিয়া চুলি বহু বছৰ আপোনালোকৰ নপকাকৈ থাকিব। আৰু ঔটেঙাৰ যিটো বিজল, সেই বিজলটোৰে মূৰ ধুলে, নাৰিকলৰ তেল, তিল তেল আদি ব্যৱহাৰ কৰিলে চুলি অকালতে নপকে। ঠিক সেইদৰে ছালকুঁৱৰীৰ বিজল, যিটো বিজল তাৰে সেই বিজলটোৰ কথা কৈছোঁ, বা ৰঙা জবা ফুল বা জবা ফুলৰ পাতৰ ৰসেৰে মূৰ ধুলেও চুলিৰ যিটো অকাল পক্কতা সেইটো বন্ধ হয়। ঠিক আছে, আমলখিৰ ৰস, কেহৰাজৰ ৰস, মহাভৃংগৰাজৰ ৰসেৰে মূৰ ধুলে চুলি কিচকিচকৈ ক'লা হয় আৰু অকাল পক্কতাৰ পৰা ৰক্ষা পৰে। তাৰমানে ইয়াক আপুনি এবিধ নেচাৰেল হাৰ্বেল কালাৰ বুলি ক'ব পাৰে। ঠিক আছে, এতিয়া ক'ম চুলিৰ যত্ন লোৱা কেইটামান উপায়ৰ বিষয়ে। চুলিত ব্যৱহাৰ কৰা চাবোন বা চেম্পু যেতিয়াই তেতিয়াই সলনি কৰি থাকিব নালাগে। এবিধ চেম্পুহে ব্যৱহাৰ কৰা উচিত। অতিপাত ৰ'দ, গৰম, ধোঁৱা, ধূলি আৰু অতিপাত ঠাণ্ডাৰ পৰা চুলিক সুৰক্ষা প্ৰদান কৰিব পাৰিলেহে চুলি আপোনাৰ ভালে থাকিব। যিকোনো ভেজাল খাদ্য খোৱাৰ পৰা বিৰত থাকিব লাগে। চুলিৰ অকাল পক্কতা যিটো ৰোগ, সেই ৰোগ প্ৰতিৰোধ কৰিবলৈ 10 খিলা মহানিমৰ পাত একাপ পানীত এৰাতি তিয়াই ৰাখি পুৱা জলপান খোৱাৰ পিছত খাওক। এনেকৈ সপ্তাহত আপোনালোকে অন্ততঃ 3 দিন খাব লাগিব। তেতিয়া আপোনালোকৰ কি হ'ব, চুলিৰ যিটো অকাল পক্কতা ৰোধ,
অকালপক্কতা ৰোগ সেই ৰোগ ৰোধ হ'ব আৰু আপোনাৰ এই ৰোগ আৰু নহয়। আৰু 3 চামুচ জবা ফুলৰ ৰসত 2 চামুচ আমলখিৰ ৰস মিহলি কৰি মূৰৰ চুলিত সানি 20 মিনিটৰ পিছত পানীৰে ধুলে চুলি পকিব নোৱাৰে। আৰু যদি তাৰ আগতে চুলি পকি গৈছে তেতিয়াহ'লে এই চুলি ক'লা হৈ যাব, অৰ্থাৎ পকা চুলি যদি আছে ক'লা হ'ব। আৰু চুলিৰ অকালপক্কতাৰ প্ৰধান কাৰণ হ'ল চিন্তা, গতিকে অধিক চিন্তা কৰিব নালাগে। চুলিৰ গুৰি সদায় পৰিষ্কাৰকৈ ৰাখিব লাগে। চুলিত উফি বা ওকণি হ'বলৈ দিব নালাগে। নেমুৰ ৰসত 4-5 ফুটা নহৰুৰ ৰস মিহলি কৰি মূৰ ধুলে উফি নাইকিয়া হয়। মণিছালৰ গুটি, বাকলি, ছালকুঁৱৰী, ঔটেঙাৰ বিজল, জবা ফুল, মহানিমৰ পাতৰ ৰস, চিৰতা, কালমেঘৰ পাতৰ ৰস আদিৰ সপ্তাহত 3 দিন মূৰ ধুলে ওকণি আৰু উফি হ'ব নোৱাৰে। চুলিৰ গুৰিবিলাক হাতৰ আঙুলিৰে মোহাৰি লাহে লাহে মালিচ কৰা ভাল। এনে কৰিলে চুলিৰ গুৰিলৈকে তেজৰ সঞ্চালন নিয়মীয়া হয় আৰু চুলিৰ গুৰিবিলাক শক্তিশালী হয়। আৰু বজাৰৰ পৰা শাক পাচলি ক্ৰয় কৰি এনে ডাইৰেক্ট খাব নালাগে। তেনেকুৱা শাক পাচলি আৰু ফল মূলবিলাক নিমখ মিহলোৱা পানীত প্ৰায় 5 মিনিট সময় তিয়াই ৰখাৰ পাছতহে খাব লাগে। এনেদৰে নিমখ পানীত তিয়াই ৰাখি ভালদৰে ধুই খালে বিষাক্ত পদাৰ্থ, বিশেষকৈ কীটাণুনাশক ৰাসায়নিক দ্ৰব্যৰ পৰা কিছু ৰক্ষা পাব পাৰি। আৰু যদি চুলি টকৌৱে খায় তেতিয়াহ'লে পিঁয়াজ আৰু নহৰু কাটি প্ৰায় 3-4 মিনিট সময় টকৌৱে খোৱা অংশত সানিব লাগে। এনেদৰে প্ৰায় 10 দিনমান ব্যৱহাৰ কৰিলে টকৌৱে খোৱা ভাল হয়। নাইবা নাৰিকলৰ তেলত মহানিমৰ পাত, ধপাত, নহৰুৰ ৰস, পিঁয়াজৰ ৰস, জেতুকাৰ গুটিৰ ৰস মিহলাই টকৌৱে খোৱা ঠাইত লগালে তাতে চুলি গজিবলৈ আৰম্ভ হয়। এভাগ মহানিমৰ পাতৰ ৰসত 2 ভাগ বেলপাতৰ ৰস মিহলাই মূৰত সানিলে বা মলম তৈয়াৰ কৰি প্ৰায় 10 ঘণ্টা সময় প্ৰলেপ দি ধুই পেলালেও চুলি গজাত সহায় কৰে। বিট, কফিৰ গুড়া, জেতুকা আৰু চাহপাতৰ ৰস চুলিত সানিলে চুলি ক'লা হয়। আমলখিৰ ৰস আৰু শিলিখাৰ ৰসেৰে মূৰ ধুলে চুলি সৰা বন্ধ হয় আৰু উফি নাইকিয়া হয়। চুলি যদি সোণালী কৰিব বিচাৰে তেন্তে 50 গ্ৰাম আকাশী লতাক 1 লিটাৰ পানীত উতলাই সেই পানীৰে মূৰ ধুলে চুলি সোণালী হৈ উঠে। অৰ্থাৎ বেলেগ আৰু আপুনি এইবিলাক বাৰ্গেণ্ডি কালাৰ কিনা প্ৰয়োজন নাই, এইটো নেচাৰেল আৰু হাৰ্বেল। চুলিৰ আগবিলাক নিয়মীয়াকৈ কাটি থাকিলে চুলিৰ আগ নাফাটে। তো বন্ধু বান্ধৱীসকল, আজি ক'লোঁ চুলিৰ অকালপক্কতা ৰোধ কৰাৰ কেইটামান উপায় আৰু ইয়াৰ কাৰণ সম্পৰ্কে। যদি মোৰ ভিডিঅ' চাই ভাল লাগিল তেতিয়াহ'লে ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিবলৈ পাহৰি নাযাব। আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈতো একদম নাপাহৰিব। আৰু বন্ধু বান্ধৱীসকল, আপোনালোকৰ যদি এই সমস্যা হৈ আছে তেতিয়াহ'লে মই কোৱা উপায়বিলাক অৱলম্বন কৰিলে, মই কোৱা উপায়বিলাকৰ ভিতৰত যিকোনো এটা উপায় অৱলম্বন কৰিলেই আপোনালোকে তাৰ পৰা সুফল পাব। আৰু পিছত মোক কমেণ্ট ছেকশ্যনত লিখি জনাবলৈ নাপাহৰিব নিশ্চয় যে আপোনালোকে সুফল পাইছে নে পোৱা নাই। তো আজিলৈকে ইমানেই, ধন্যবাদ।